Let's go. I am Preeta Sharma. Moi Preeta Sharma. Moi Preeta Sharma. I wake up at 5 in the morning and after that I make my bed. মই ৰাতিপুৱা 5 বজাত সাৰ পাওঁ আৰু তাৰ পিছত মই মোৰ বিছনাখন সজাই থওঁ। মই ৰাতিপুৱা 5 বজাত সাৰ পাওঁ আৰু তাৰ পিছত মই মোৰ বিছনাখন সজাই থওঁ। After that, I wash my face and hands and drink lukewarm water. ইয়াৰ পিছত মই মোৰ মুখ হাত ধুই লওঁ আৰু কুহুমীয়া পানী খাওঁ। ইয়াৰ পিছত মই মোৰ মুখ হাত ধুই লওঁ আৰু কুহুমীয়া পানী খাওঁ। Then I clean the house by sweeping inside and outside. তাৰ পিছত ঘৰৰ ভিতৰ বাহিৰ ঝাৰু মাৰি চাফা কৰোঁ। তাৰ পিছত ঘৰৰ ভিতৰ বাহিৰ ঝাৰু মাৰি চাফা কৰোঁ। After that, I wash clothes and hang them in the sun to dry. ইয়াৰ পিছত মই কাপোৰ ধুওঁ আৰু শুকুৱাবলৈ ৰ'দত ওলোমাই থওঁ। ইয়াৰ পিছত মই কাপোৰ ধুওঁ আৰু শুকুৱাবলৈ ৰ'দত ওলোমাই থওঁ। Then I take a bath, pray and prepare breakfast. তাৰ পিছত মই গা ধুই প্ৰাৰ্থনা কৰি জলপান প্ৰস্তুত কৰোঁ। তাৰ পিছত মই গা ধুই প্ৰাৰ্থনা কৰি জলপান প্ৰস্তুত কৰোঁ। I have breakfast with everyone. মই সকলোৰে লগত জলপান কৰোঁ। মই সকলোৰে লগত জলপান কৰোঁ। After that, I prepare tiffin for my kids and husband. ইয়াৰ পিছত মই মোৰ ল'ৰা-ছোৱালী আৰু স্বামীৰ বাবে টিফিন প্ৰস্তুত কৰোঁ। ইয়াৰ পিছত মই মোৰ ল'ৰা-ছোৱালী আৰু স্বামীৰ বাবে টিফিন প্ৰস্তুত কৰোঁ। I help them to get ready properly. মই তেওঁলোকক সঠিকভাৱে সাজু হ'বলৈ সহায় কৰি দিওঁ। মই তেওঁলোকক সঠিকভাৱে সাজু হ'বলৈ সহায় কৰি দিওঁ। When everyone goes out of the house for their work, then I take rest for a while and complete the remaining important household work. যেতিয়া সকলোৱে নিজৰ নিজৰ কামৰ বাবে ঘৰৰ পৰা ওলাই যায়, তেতিয়া মই অলপ জিৰণি লওঁ আৰু বাকী থকা গুৰুত্বপূৰ্ণ ঘৰুৱা কামবোৰ সম্পূৰ্ণ কৰোঁ। যেতিয়া সকলোৱে নিজৰ নিজৰ কামৰ বাবে ঘৰৰ পৰা ওলাই যায়, তেতিয়া মই অলপ জিৰণি লওঁ আৰু বাকী থকা গুৰুত্বপূৰ্ণ ঘৰুৱা কামবোৰ সম্পূৰ্ণ কৰোঁ। Sometimes I also have to go to the market to buy vegetables and groceries. কেতিয়াবা মই শাক-পাচলি আৰু গেলামালৰ বস্তু কিনিবলৈ বজাৰলৈও যাব লগা হয়। কেতিয়াবা মই শাক-পাচলি আৰু গেলামালৰ বস্তু কিনিবলৈ বজাৰলৈও যাব লগা হয়। At 11 in the morning, I again go to the kitchen and prepare lunch. ৰাতিপুৱা 11 বজাত মই আকৌ পাকঘৰলৈ যাওঁ আৰু দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰোঁ। ৰাতিপুৱা 11 বজাত মই আকৌ পাকঘৰলৈ যাওঁ আৰু দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰোঁ। I complete all my kitchen work in about 1.5 hours. মই মোৰ পাকঘৰৰ সকলো কাম প্ৰায় 1.5 ঘণ্টাতে সম্পূৰ্ণ কৰি লওঁ। মই মোৰ পাকঘৰৰ সকলো কাম প্ৰায় 1.5 ঘণ্টাতে সম্পূৰ্ণ কৰি লওঁ। After that, I take a bath again and do some skincare. ইয়াৰ পিছত মই আকৌ এবাৰ গা ধুওঁ আৰু ছালৰ যত্ন লওঁ। ইয়াৰ পিছত মই আকৌ এবাৰ গা ধুওঁ আৰু ছালৰ যত্ন লওঁ।
After dressing up, I drink a cup of tea and read my favorite book. সাজ পোছাক পিন্ধি চাহ একাপ খাই মই মোৰ প্ৰিয় কিতাপখন পঢ়ো। সাজ পোছাক পিন্ধি চাহ একাপ খাই মই মোৰ প্ৰিয় কিতাপখন পঢ়ো। At 3 p.m., when my children come back from school, I have lunch with them. দুপৰীয়া 3 বজাত মোৰ ল'ৰা-ছোৱালী স্কুলৰ পৰা আহিলে মই সিহঁতৰ লগত দুপৰীয়াৰ আহাৰ খাওঁ। দুপৰীয়া 3 বজাত মোৰ ল'ৰা-ছোৱালী স্কুলৰ পৰা আহিলে মই সিহঁতৰ লগত দুপৰীয়াৰ আহাৰ খাওঁ। Meanwhile, if there is something important, I call my husband too. তাৰ মাজতে যদি কিবা গুৰুত্বপূৰ্ণ কথা থাকে তেতিয়া মই মোৰ স্বামীকো ফোন কৰোঁ। তাৰ মাজতে যদি কিবা গুৰুত্বপূৰ্ণ কথা থাকে তেতিয়া মই মোৰ স্বামীকো ফোন কৰোঁ। After eating food, we all take rest for a while. আহাৰ খোৱাৰ পিছত আমি সকলোৱে অলপ সময় জিৰণি লওঁ। আহাৰ খোৱাৰ পিছত আমি সকলোৱে অলপ সময় জিৰণি লওঁ। As the sun sets, I bring in all the dry clothes from outside, water the garden, and do some exercise for a while. সূৰ্য অস্ত যোৱাৰ লগে লগে মই বাহিৰৰ পৰা সকলো শুকান কাপোৰ আনি বাগিচাত পানী দি কিছু সময়ৰ বাবে কেইটামান ব্যায়াম কৰোঁ। সূৰ্য অস্ত যোৱাৰ লগে লগে মই বাহিৰৰ পৰা সকলো শুকান কাপোৰ আনি বাগিচাত পানী দি কিছু সময়ৰ বাবে কেইটামান ব্যায়াম কৰোঁ। Meanwhile, at 5 p.m., my husband also comes from the office. ইফালে সন্ধিয়া 5 বজাত মোৰ স্বামীও অফিচৰ পৰা ঘৰলৈ আহে। ইফালে সন্ধিয়া 5 বজাত মোৰ স্বামীও অফিচৰ পৰা ঘৰলৈ আহে। At 6 o'clock, we have tea, and after that, I help my children with their studies. 6 বজাত আমি চাহ খাওঁ আৰু তাৰ পিছত মই মোৰ ল'ৰা-ছোৱালীক পঢ়াত সহায় কৰোঁ। 6 বজাত আমি চাহ খাওঁ আৰু তাৰ পিছত মই মোৰ ল'ৰা-ছোৱালীক পঢ়াত সহায় কৰোঁ। I also do some of my favorite things like sewing, making laddus in the evening. সন্ধিয়া মই মোৰ প্ৰিয় কাম কিছুমান যেনে চিলাই, লাডু বনোৱা আদি কামো কৰোঁ। সন্ধিয়া মই মোৰ প্ৰিয় কাম কিছুমান যেনে চিলাই, লাডু বনোৱা আদি কামো কৰোঁ। At 8 p.m., I go to the kitchen again to prepare dinner. ৰাতি 8 বজাত আকৌ ৰাতিৰ আহাৰ প্ৰস্তুত কৰিবলৈ পাকঘৰলৈ যাওঁ। ৰাতি 8 বজাত আকৌ ৰাতিৰ আহাৰ প্ৰস্তুত কৰিবলৈ পাকঘৰলৈ যাওঁ। At 9 p.m., we all have dinner together. ৰাতি 9 বজাত আমি সকলোৱে একেলগে ৰাতিৰ আহাৰ খাওঁ। ৰাতি 9 বজাত আমি সকলোৱে একেলগে ৰাতিৰ আহাৰ খাওঁ। After finishing all the kitchen work, we all sit and talk for some time, discuss about the important tasks to be done the next day, and make a list. পাকঘৰৰ সকলো কাম শেষ কৰি আমি সকলোৱে কিছু সময় বহো আৰু কথা পাতোঁ। পিছদিনা কৰিবলগীয়া গুৰুত্বপূৰ্ণ কামবোৰৰ বিষয়ে আলোচনা কৰি তালিকা এখন বনাওঁ। পাকঘৰৰ সকলো কাম শেষ কৰি আমি সকলোৱে কিছু সময় বহো আৰু কথা পাতোঁ। পিছদিনা কৰিবলগীয়া গুৰুত্বপূৰ্ণ কামবোৰৰ বিষয়ে আলোচনা কৰি তালিকা এখন বনাওঁ। Then, as the clock strikes 11 at night, we all go to sleep. This is how my whole day goes. তাৰ পিছত ৰাতি ঘড়ীটোৱে 11 বজাৰ লগে লগে আমি সকলোৱে শুই যাওঁ। এনেকৈয়ে মোৰ গোটেই দিনটো চলি থাকে। তাৰ পিছত ৰাতি ঘড়ীটোত 11 বজাৰ লগে লগে আমি সকলোৱে শুই যাওঁ। এনেকৈয়ে মোৰ গোটেই দিনটো চলি থাকে।